মৰিগাঁও জিলাৰ ৰাহৰিঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত থোৱাংখাইটি মধ্য ইংৰাজী বিদ্যালয় কিছু কথা তুলি ধৰিবলৈ লৈছোঁ। থোৱাংখাইটি মধ্য বিদ্যালয় স্থাপন কৰা হৈছিল 1977 চনত। প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল হাছেন আলী ডাঙৰীয়া। বৰ্তমান প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ আছে মকবুল হুছেইন ডাঙৰীয়া। বিদ্যালয়খনৰ পৰিৱেশ আটকধুনীয়া কৰাৰ দিশত প্ৰধান শিক্ষকজনে সদায় অহৰহ প্ৰচেষ্টা চলাই আহিছে। তাৰ ফলশ্ৰুতিত 2020 চনত তেখেতলৈ আগবঢ়োৱা হৈছিল জিলা কৃতি শিক্ষক বঁটা আৰু 2021 চনত ৰাজ্য চৰকাৰৰ ফালৰ পৰা লাভ কৰিবলৈ সক্ষম হয় ৰাজ্যিক কৃতি শিক্ষক বঁটা। ইয়াৰ উপৰিও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা শিক্ষক দিৱসৰ দিনা লাভ কৰিবলৈ সক্ষম হয় বিশেষ শুভেচ্ছা বাৰ্তা। মকবুল হুছেইন ডাঙৰীয়াৰ এনে কৃতিত্বত অঞ্চলটিৰ বিভিন্ন অনুষ্ঠানৰ পৰা লাভ কৰে মানপত্ৰ সম্বৰ্ধনা বহুতো সন্মান। তেখেতৰ প্ৰচেষ্টাত বিদ্যালয়ৰ ভিতৰচৰা আকৰ্ষণীয় কৰি তুলি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে এখন প্ৰেক্ষাগৃহ, কম্পিউটাৰ প্ৰশিক্ষণৰ বাবে এক সুকীয়া কেন্দ্ৰ। বিদ্যালয়খনত উপলব্ধ হৈছে পৰ্যাপ্ত পৰিমাণৰ কিতাপ পত্ৰ। বিদ্যালয়ৰ প্ৰৱেশদ্বাৰখন নিৰ্মাণ কৰা হৈছে প্ৰধান শিক্ষকজনৰ প্ৰয়াত পিতৃ হুৰমুজ আলীৰ নামত। উল্লেখযোগ্য যে ইয়াৰ সম্পূৰ্ণ পুঁজি তেখেতে বহন কৰি এক সুন্দৰ চানেকি দাঙি ধৰে। ছাত্ৰ ছাত্ৰীৰ মাজত আছে বিভিন্ন ধৰণৰ প্ৰতিভা। নৃত্য, সংগীত, চিত্ৰ অংকন কৰাৰ লগতে বৃত্তি পৰীক্ষাত স্থান লাভ কৰে ছাত্ৰ ছাত্ৰীসকলে। প্ৰধান শিক্ষকজন বহুমুখী প্ৰতিভাধৰ। তেখেত এজন যোগ চৰ্চাৰ প্ৰশিক্ষক, কবি, সাহিত্যিক তথা সাংস্কৃতিবান এজন ব্যক্তি। আজিৰ ক্ষণলৈ তেখেতৰ কেইবাখনো গ্ৰন্থ জনসমাজত প্ৰকাশ পাইছে। তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে স্মৰণিকা, মহাপুৰুষৰ অমৃতবাণী, ডক্টৰ APJ আব্দুল কালাম সংগ্ৰহত বাণী, হৃদয়ৰ অনুভৱ, নীতিবচন আৰু শিশু শিক্ষাৰ বৈজ্ঞানিক পদ্ধতি। আজি এই বিদ্যালয়খনৰ নাম চৌদিশে চৰ্চিত হৈ আছে। ধন্যবাদ।